অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ অষ্টম অধ্যায়ৰ 7 নম্বৰ অংকলৈ আহাচোন এই অংকটিত কিনো আছে চাওঁ কিন্তু এই অংকলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংকটোত কি শিকিছিলো অকনমান মনত পেলাও আহা আমি যে বিয়োগ কৰা শিকিছিলো মনত পৰিছেনে মনিৰ যে কণিকেইটা এতিয়া চাওঁচোন এই অংকত কিনো আছে এইয়া চোৱা ইয়াত কৈছে থিয়কৈ বিয়োগ কৰো আহা ইয়াৰ আগৰ অংকত আমি থিয়কৈ বিয়োগ কৰিবলৈ শিকিছিলো মনত পৰিছেনে তাৰ পিছত আমি পথালিকৈ কৰিবলৈ শিকিছিলো এতিয়া ইয়াত থিয়কৈ বিয়োগ কৰিবলৈ দিছে আহাচোন কৰো আমাক দিছে 11ৰ পৰা 3 বিয়োগ কৰিবলৈ এতিয়া আমি বিয়োগ কেনেকৈ কৰিছিলো এই যে আস্তানি কৰিছিলো মনত পৰিছেনে আহাচোন তেনেকৈ এই বিয়োগটো কৰো 11 আছে গতিকে আমি 11 ডাল আস্তানিম 1 2 3 4 5 6 7 8 9 10 11 এতিয়া 11ৰ পৰা আমাক কি বিয়োগ কৰিবলৈ দিছে চোৱাচোন এইয়া 3 গতিকে আমি ইয়াত 3 ডাল আঁচ কাটিব লাগিব আহাচোন কাটো 1 2 3 এতিয়া নকটাকৈ কেইডাল আঁচ আছে চাওঁ আহা 1 2 3 4 5 6 7 8 কেইডাল আঁচ থাকিল হয় 8 ডাল আঁচ গতিকে 11ৰ পৰা 3 গলে কিমান হ'ব 8 11ৰ পৰা 3 বিয়োগ কৰিলে কিমান থাকে 8 থাকে ইয়াৰ পিছত চাওঁচোন এইয়া চোৱা 12 দিছে আৰু 12ৰ পৰা 5 বিয়োগ কৰিবলৈ দিছে এতিয়া ঠিক তেনেকৈ আমি আঁচ টানিম আমি এতিয়া 12 ডাল আঁচ টানিম 1 2 3 4 5 6 7 8 9 10 11 12 চোৱাচোন এতিয়া কিমান বিয়োগ কৰিবলৈ দিছে 5 গতিকে আমি ইয়াত 5 ডাল আঁচ এনেকৈ কাটি দিম 1 2 3 4 5 আৰু এতিয়া নকটাকৈ কেইডাল আঁচ আছে আমি গণনা কৰো আহা 1 2 3 4 5 6 7 ডাল এতিয়া আমি ইয়াত কি লিখিম 7 লিখিম তাৰ মানে 12ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 7 হ'ব চোৱাচোন কিমান সহজ ইয়াৰ পিছত চাওঁ আহা আকৌ দিছে ইয়াত দিছে 10ৰ পৰা কি বিয়োগ কৰিবলৈ দিছে 4 বিয়োগ কৰিবলৈ দিছে আহাচোন আমি আকৌ 10 ডাল আঁচ টানো 1 2 3 4 5 6 7 8 9 10 আৰু কি বিয়োগ কৰিবলৈ দিছে 4 গতিকে আমি 4 ডাল আঁচ কাটি দিম 1 2 3 4 কিমান থাকিল বাৰু 1 2 3 4 5 6 কিমান থাকিল 6 গতিকে 10ৰ পৰা 4 বিয়োগ কৰিলে কিমান থাকিব 6 থাকিব ইয়াৰ পিছত চাওঁ আহা ইয়াৰ পিছত চোৱাচোন 11 আৰু 11ৰ পৰা 7 বিয়োগ কৰিবলৈ দিছে গতিকে আমি কিমান আঁচ টানিব লাগিব 11 ডাল 1 2 3 4 5 6 7 8 9 10 11 আৰু কিমান আমাক বিয়োগ কৰিবলৈ দিছে 7 গতিকে 7 ডাল আমি বিয়োগ কৰিম 1 2 3 4 5 6 7 আৰু কিমান নকটাকৈ থাকিল চাওঁ আহা 1 2 3 4 4 ডাল নকটাকৈ থাকিল গতিকে 11ৰ পৰা 7 বিয়োগ কৰিলে হ'ব 4 চোৱাচোন এনেকৈ আঁচ টানি যেতিয়া আমি বিয়োগ কৰিম তেতিয়া একেবাৰে সহজ হৈ যায় ইয়াৰ পিছত আমাক পথালিকৈ বিয়োগ কৰিবলৈ দিছে চাওঁচোন আহা পথালিকৈ বিয়োগ কৰো আহা এতিয়া আমাক পথালিকৈ কৰিবলৈ দিছে পথালিকৈ বিয়োগ কৰিলেও আমি তেনেকৈ আঁচ টানি কৰিব পাৰিম আহাচোন কৰো 10ৰ কাৰণে আকৌ আমি 10 ডাল আঁচ টানিম 1 2 3 4 5 6 7 8 9 10 কিমান বিয়োগ কৰিবলৈ দিছে 2 গতিকে ইয়াত আমি 2 ডাল কাটিম 1 2 তাৰ মানে 2 ডাল বিয়োগ কৰিলো এতিয়া কিমান থাকিল গণনা কৰো আহা 1 2 3 4 5 6 7 8 কিমান থাকিল 8 গতিকে 10ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকিব 8 থাকিব ইয়াৰ পিছৰটো চাওঁ আহাচোন ইয়াত 11ৰ পৰা 3 বিয়োগ কৰিবলৈ দিছে গতিকে আমি 3 বিয়োগ কৰিম
আহাচোন 1 2 3 4 5 6 7 8 9 10 11 আৰু 11 পৰা কিমান বিয়োগ কৰিবলৈ দিছে 3 গতিকে আমি 3 কাটিম 1 2 3 কিমান থাকিল 1 2 3 4 5 6 7 8 কিমান থাকিল 8 থাকিল গতিকে 11ৰ পৰা 3 বিয়োগ কৰিলে কিমান থাকিব 8 থাকিব ইয়াৰ পিছত চাওঁ আহা পিছত দিছে 12ৰ পৰা 4 বিয়োগ কৰিবলৈ এতিয়া আমি কি কৰিম 12টা লাষ্ট আনিম 1 2 3 4 5 6 7 8 9 10 11 12 আৰু কিমান বিয়োগ কৰিবলৈ দিছে 4 গতিকে আমি 4 কাটিম 1 2 3 4 কিমান থাকিল 1 2 3 4 5 6 7 8 গতিকে 12ৰ পৰা 4 বিয়োগ কৰিলে কিমান থাকিব 8 দেখিছানে এতিয়া ইয়াত চাওঁ আহা ইয়াত 15ৰ পৰা 9 বিয়োগ কৰিবলৈ দিছে এতিয়া আমি 15টা লাষ্ট আনিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 কিমান বিয়োগ কৰিবলৈ দিছে 9 গতিকে আমি 9 গণনা কৰি কাটিম 1 2 3 4 5 6 7 8 9 এতিয়া কিমান থাকিল 1 2 3 4 5 6 দেখিছানে এতিয়া 15ৰ পৰা 9 বিয়োগ কৰিলে কিমান থাকিব 6 থাকিব এইয়া চোৱা কিমান সহজে আমি বিয়োগ কৰিলো ইয়াৰ পিছত চাওঁ আহা আকৌ দিছে 12ৰ পৰা 5 বিয়োগ কৰিবলৈ আহাচোন কৰো 1 2 3 4 5 6 7 8 9 10 11 12 কিমান বিয়োগ কৰিবলৈ দিছে 5 1 2 3 4 5 কিমান থাকিল আহাচোন চাওঁ 1 2 3 4 5 6 7 12ৰ পৰা এতিয়া 5 বিয়োগ কৰিলে হ'ব 7 এইয়া চোৱাচোন কৰিলো ইয়াৰ পিছত চাওঁ আহা এইবাৰ দিছে 13 13ৰ পৰা 7 বিয়োগ কৰিবলৈ দিছে এতিয়া আমি 13ডাল আঁচটা নিম 1 2 3 4 5 6 7 8 9 10 11 12 13 আমাক 7 বিয়োগ কৰিবলৈ দিছে 1 2 3 4 5 6 7 এতিয়া কিমান থাকিল 1 2 3 4 5 6 তাৰ মানে 13ৰ পৰা 7 বিয়োগ কৰিলে থাকিব 6 চোৱাচোন তোমালোকেও কিন্তু এনেকৈ আঁচটানি কৰিলে সহজ পাবা এতিয়া চোৱাচোন আমি কিমান সহজে আঁচটানি বিয়োগ কেইটা কৰি পেলালো গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ